নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো কি খবৰ সকলোৰে আশা ৰাখিছো ভালে আছে আমি আজি এমসিকিউ লৈ আহিছো নিউ প্যাটাৰ্ন এমসিকিউ হ'ব গোটেইখিনি সিটেটৰ কাৰণে সিটেটৰ স্পেশালি পেপাৰ 2 সোশ্যাল সায়েন্সৰ যি সকলে প্ৰিপাৰেচন চলাই আছে এনসিআরটি বেসড হিষ্ট্ৰীৰ পৰা এমসিকিউ খিনি আনিছো ধুনীয়াকৈ লাহে লাহে সলভ কৰি যাম ঠিক আছে সো আৰম্ভ কৰো ভিডিওটো আৰম্ভ কৰাৰ আগত আমাৰ মেথছৰ কোৰ্স এটাও আছে লাৰ্ণিং কিউব এপৰ জৰিয়তে আমি কোৰ্সটো আগবঢ়াও এই যেটো নাম্বার দিয়া আছে তাত আপুনি যোগাযোগ কৰিব পাৰে নতুবা ডাইৰেক্টলি এপটো ডাউনলোড কৰি ডেসক্ৰিপচনত লিংক থাকিব তাত গৈ কোৰ্সটোত এনৰোল কৰিব পাৰে গ্ৰেড 3 লেভেলৰ যিমানবোৰ এক্সাম আছে এডিআৰই হৈ গল এসএসসি হৈ গল তেনে ধৰণৰ এক্সাম যত যত মেথছৰ সিলেবাস প্ৰয়োজন হয় সেই গোটেইবোৰ এক্সাম সামৰি ফালে আমি এই কোৰ্সটো আনিছো ঠিক আছে সো আহক আমি আৰম্ভ কৰো আজিৰ ভিডিও আৰম্ভ কৰো নিউ প্যাটাৰ্ন এমসিকিউ থাকিব গোটেইখিনি সোশ্যাল সায়েন্স হিষ্ট্ৰীৰ পৰা থাকিব আজি বেসিক্যালি ক্লাস 6 এনসিআরটি খনৰ কিছু প্ৰশ্ন আমি লৈ আহিছো সাহক আৰম্ভ কৰো কি কৈছে প্ৰথম প্ৰশ্ন ধুনীয়াকৈ পঢ়ক এবাৰ নিজে চেষ্টা কৰক তাৰ পিছত চাব আনসাৰটো আপোনালোকৰ মিলিছে নে মিলা নাই ঠিক আছে ওকে সো ইন দা কনটেক্সট অফ wheat and barley crops consider the following statements so wheat and barley crops যে আৰম্ভণিতে গ্ৰো কৰা হৈছিল সেই বিষয়ে আমি কিছু কথাটো গম পাইছো ইতিমধ্যে তো তাৰ ভিতৰত কৈছে ফাৰ্স্টলি women and men began to grow crops such as wheat and barley এটো সঁচা কথা হয় প্ৰথম যে ক্ৰপস গ্ৰো কৰা হৈছিল হিয়া wheat and barley আছিল ঠিক আছে ৰাইস পিছতহে গ্ৰো কৰা হৈছিল these crops were cultivated in the Himalayan and Vindhya hills so this statement is wrong যদি আপোনালোকৰ মনত আছে বা ভিডিও চাইছে নাইছোৱা যদিও কোনো কথা নাই এমসিকিউ সিৰিজটো চাই গলে আপোনালোকৰ বহুতখিনি নলেজ এড হৈ হৈ গৈ থাকিব ঠিক আছে সো প্ৰথমতে হুইট এণ্ড বাৰ্লি গ্ৰো কৰা হৈছিল দ্যাট ইজ ৰাইট কিন্তু কোড গ্ৰো কৰা হৈছিল হেয়া আছিল সুলেইমান কিৰ্তাৰ হিলছ ঠিক আছে যদি মই স্লাইডখন দেখুৱাই দিওঁ আমি পঢ়োতে যিখন স্লাইড ব্যৱহাৰ কৰিছিলো ইয়াত আমি দেখিবলৈ পাইছো নৰ্মদা ৰিভাৰৰ পাৰত বাস কৰা মানুহখিনিতো হান্টাৰ গেদাৰাৰ আছিল ঠিক আছে তাহাতে হান্টিং কৰিছিল আৰু গেদাৰিং কৰিছিল বাট সুলেইমান কিৰ্তাৰ হিলছত বাস কৰা মানুহখিনি কি আছিল গাঁৱত বাস কৰিছিল লগতে তেওঁলোকে দে গ্ৰো ক্ৰপস such as wheat and barley about 8000 years ago আজিৰ পৰা 8000 বছৰ আগতে ঠিক আছে সুলেইমান কিৰ্তাৰ হিলছৰ মানুহে wheat and barley গ্ৰো কৰিবলৈ আৰম্ভ কৰিছিল আৰু ৰাইস কাল্টিভেশন ক'ত হৈছিল বিন্ধ্যাত ৰাইস কাল্টিভেশন হৈছিল ঠিক আছে তো ইয়াৰ পৰা আমি গম পাও যে crops were cultivated in these crops মানে wheat and barley in the Himalayan and Vindhya this statement is wrong ঠিক আছে statement 2 is wrong but statement 1 is right because crops were cultivated in the Suleiman Kirtar hills তো ইয়াত right answer কোনটো হৈ যাব option 1 will be the right answer so এনেকুৱা ধৰণৰ এনসিআরটিৰ ভিতৰৰ পৰা প্ৰশ্ন দিব এমসিকিউ সিৰিজ আজি পাৰ্ট 1 হে আনিছো আমি যদি আপোনালোকৰ সাপোৰ্ট থাকে আমি এনেকৈ কন্টিনিউ কৰি থাকিম সৰুকে আধা ঘন্টা 45 মিনিটৰ বহুকিটা এমসিকিউ সিৰিজ আমি আনি ফেলে থ্ৰু এমসিকিউ এনসিআরটি আমি পঢ়িব পাৰো ঠিক আছে সো আহক নেক্সট আমি আৰম্ভ কৰো তো হেতু কথাই কোৱা হৈছে যে wheat and barley about 8000 years ago at the Suleiman Kirtar hills ঠিক আছে অফ দা নৰ্থ ওয়েস্ট বৰ্তমান যিখন পাকিস্তানৰ ফালে আছে আৰু লগতে বিন্ধ্যাত কি হৈছিল the places where rice was first grown are in the Vindhyas ঠিক আছে বিন্ধ্যাত রাইসে গ্রো করা হৈছিল আৰম্ভণিতে হুইট এন্ড বাৰ্লি গ্রো কৰা হোৱা নাছিল নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িছো আমি নেক্সট প্ৰশ্নটো চাওক আপোনালোকে ধুনীয়াকৈ কি কৈছে ইন দা কনটেক্সট অফ দা ইণ্ডিয়ান সাবকন্টিনেন্ট কনসিডাৰ দা ফলোইং স্টেটমেন্ট some of the earliest cities flourished on the bank of the river Indus and tributaries ইন্দস নদী সিন্ধু নৈ আৰু ইয়াৰ উপনৈসমূহৰ পাৰত আৰম্ভণিতে কিছু সিটি কিছু শহৰ নগৰ গঢ় লৈ উঠিছিল এয়া সঁচা কথা আমি নামবোৰ পাওঁ হয় নহয় ইন্দাস ভ্যালি সিভিলাইজেশনৰ কথা কৈছে এটো সঁচা কথা ঠিক আছে স্টেটমেন্ট 1 ইজ কারেক্ট স্টেটমেন্ট 2 কৈছে the development of the cities on the banks of the Ganga and its tributaries took place about 5000 years ago this is wrong গংগাৰ পাৰত আৰু গংগা নৈ আৰু ইয়াৰ উপনৈৰ পাৰত কেতিয়া সিটি ডেভেলপ হৈছিল গংগা নৈ আৰু ইয়াৰ উপনৈৰ পাৰত সিটি ডেভেলপ হৈছিল 2500 বছৰ আগতে 2500 বছৰ আগতে ঠিক আছে আৰু এগো ইন্দাস নদীৰ পাৰত কেতিয়া সিটি গঢ় লৈ উঠিছিল আজিৰ পৰা প্ৰায় 4700 বছৰ আগতে ইন্দাস নদীৰ পাৰত সিটি গঢ় লৈ উঠিছিল কিন্তু গংগাৰ পাৰত কেতিয়া গংগাৰ পাৰত ইন্দাস নদীৰ পিছত গঢ় লৈ উঠিছে
প্ৰায় 2500 বছৰ আগত গঢ় লৈ উঠিছে সো স্টেটমেন্ট 1 ইজ কাৰেক্ট বাট স্টেটমেন্ট 2 ইজ ৰং কিহৰ কাৰণে স্টেটমেন্ট 2 কৈছে যে গংগাৰ পাৰত 5000 বছৰ আগত বুলি দিস ইজ ৰং সো ইয়াতেও কোনটো অপচন ৰাইট হৈ যাব অপচন 1 only option 1 only option A will be the right answer বুজি পাইছে আপোনালোকে আগবাঢ়ো নেক্সট ঠিক আছে নেক্সট এটা সহজ প্ৰশ্ন দিছে চাওকচোন কি কৈছে সহজ এটা দিছে প্ৰশ্নটো ঠিক আছে okay so কি কৈছে in ancient times what was the area along the Son river to the south of Ganga is known as বহুত বাৰ আমি পঢ়িছো যদি আপোনালোকে NCERT সিরিজ চাইছে যে গংগা নৈৰ দক্ষিণ পাৰত আৰু ইয়াৰ সন ৰিভাৰ সন নদীখনৰ উপনৈৰ পাৰত কোনখন কিংডম বা কোনখন পিছত যিখন এখন মহাজনাপাত হৈ গল কোনখন কিংডম গঢ় লৈ উঠিছিল ঠিক আছে দা আনসাৰ ইজ মাগধ সন ৰিভাৰৰ পাৰত কোনখন কিংডম গঢ় লৈ উঠিছিল হেয়া হৈছে মাগধ ঠিক আছে বা সেই ঠাইখিনি মাগধ বুলি কৈছিল যত নেকি খেতি বাতি ভাল হৈছিল ইয়াৰ ৰজা পাৱাৰফুল হৈ গৈছিল বুজি পাইছো আমি ঠিক আছে নেক্সট প্ৰশ্ন ফালে আগবাঢ়ো নেক্সট প্ৰশ্নটো চাওক কি কৈছে সো নিউ প্যাটার্ন এমসিকিউ বুলি কলে দুটা ধৰণৰ প্ৰশ্ন আহে এটা হৈছে এনেকুৱা 1 only 1 and 2 ঠিক আছে বা বেছিও দিব পাৰে 1 2 and 3 তেনেকুৱা ধৰণৰ দিব পাৰে বা নহয়তো বা assertion reason এটা assertion থাকিব এটা reason থাকিব তেনে ধৰণৰ প্ৰশ্নসমূহ নিউ প্যাটার্ন এমসিকিউত আহে এটো আমি চাও ইন দা কনটেক্সট অফ দা নেম ইন্ডিয়া ভাৰত নামটো কৰ পৰা সৃষ্টি হ'ল এটো বিষয় আমি পঢ়িছো কি কৈছে which of the following statement is are correct the Iranians and the Greeks who came through the northwest about 2500 years ago called it Hindos or Indos and the land to the east of the river was called India this is right ঠিক আছে আমি পঢ়িছো ইয়াৰ বিষয় যদি আপোনালোকৰ মনত আছে বা মনত নাই যদিও জানি লওক কথাটো যে যেতিয়া ইৰানিয়ান সকল নৰ্থ ওয়েষ্ট ফালৰ পৰা ভাৰতত প্ৰৱেশ কৰিবলৈ আহিছিল ইৰানিয়ান আৰু গ্ৰীক সকলে তেতিয়া হলে তেওঁলোকে সিন্ধু নদীখন দেখা পাইছিল সিন্ধু নদীখনক তেওঁলোকে হিন্দস বা ইন্দস বুলি কৈছিল আৰু এই সিন্ধু নদীৰ ইষ্ট পূবৰ ফালৰ যিখন ল্যান্ড তাক কি বুলি কৈছিল তাক ইন্ডিয়া বুলি কৈছিল সো এইটো এটা থিওৰি আছে যাৰ পৰা ইন্ডিয়া নামটোৰ উৎপত্তি হ'ল আনহাতে ভাৰতৰ যিটো ইন্ডিয়াৰ আনটা নাম ভাৰতৰ উৎপত্তি কৰ পৰা হ'ল বুলি কিতাপত কি মেনশন কৰা আছে যে ভাৰতৰ যিখন একেবাৰে বেয়া হ'ল এখন ভাৰতখন আকোতে ঠিক আছে পুনৰবাৰ চেষ্টা কৰো ভাৰতখন আঁকিবলৈ ঠিক আছে এখন ওকে এবাৰ অলপমান হৈছে চাগে বুজি পায় আৰু অন্তত তো ইয়াৰ যিখিনি নৰ্থ ওয়েষ্ট ৰিজন আছিল যেনেকৈ আমাৰ কুৰুক্ষেত্ৰ হৈ গল হাৰিয়ানা হৈ গল পাঞ্জাব হৈ গল তাত বাস কৰা মানুহৰ কিছু মানুহক কিছু ট্ৰাইবক কি বুলি কোৱা হৈছিল ভাৰত বুলি কোৱা হৈছিল এই পিছৰ ফালে এই শব্দটোৱে গোটেই কান্ট্ৰিখনৰ মানুহৰ কাৰণে ব্যৱহাৰ কৰা হ'ল the name Bharata was used for a group of people who lived in the northwest জনে নেকি নৰ্থ ওয়েষ্টত বাস কৰিছিল সেই মানুহখিনিক ভাৰতা বুলি কোৱা হৈছিল and later were also mentioned এই কথাটো ক'ত মেনশন কৰা আছে ঋগবেদত মেনশন কৰা আছে এইখিনি কথা NCERT তো কোৱা হৈছে যে এই মানুহখিনিক ঋগবেদত ভাৰতা বুলি কোৱা হৈছিল আৰু এই ভাৰতা শব্দটোৱে পিছলৈ গোটেই ভাৰতৰ মানুহখিনিক কাৰণে ব্যৱহাৰ কৰা হ'ল গতিকে ইয়াৰ আনসাৰ কোনটো হৈ যাব 1 and 2 both options are correct in this statement ক্লিয়াৰ হৈ গল ঠিক আছে নেক্সট প্ৰশ্ন ফালে আগবাঢ়ো আমি বঢ়িয়া সো চাওক ধুনিয়াকে পঢ়ক অপশনটো মই দুটা কালাৰত দি দিছো কাৰণ সেন্টেন্সবোৰ দীঘল আছে তো সেইকাৰণে পঢ়িবলৈ যাতে সুবিধা হয় দুটা কালাৰত দিয়া হৈছে অপশনখিনি ভিডিওটো পজ কৰি ফেলে ধুনিয়াকে অপশনখিনি এবাৰ নিজে পঢ়ি চাব পাৰে in the context of the manuscripts মানে আমি পাইছিলো খাসি পাত যোনবোৰ আমি দেখিছো ন কেতিয়াবা খাসি গছৰ পাতত লিখিছিল নতুবা পাম লিভস ঠিক আছে টকৌ গছ জাতীয় গছ উদ্ভিদৰ গছৰ পাত কাটি লৈ ফেলে ধুনিয়াকে পাম লিভসত হাতেদি লিখিছিল এইবোৰ manuscripts আছিল ঠিক আছে which of the following statement is not correct কোনটো শুদ্ধ নহয় বুলি কৈছে books written in the past were called manuscripts somewhere correct যিসমূহ কিতাপ একদম অতীতত লিখা হৈছিল সেইখিনিক manuscript বুলি কোৱা আছিল ঠিক আছে manuscript খিনি অতীতত লিখে বাকি অপচনকেইটা আমি চাই লওঁ তাৰ পিছত আমি ক্লিয়াৰ হ'ম these were called manuscripts because they were written by hand এটো খসা কথা manuscriptsৰ আমি মেনু শব্দৰ অৰ্থ কি আছিল মেনু মানে আছিল হাত বা হ্যান্ড হাতেদি লিখা পুথিসমূহক কি বুলি কোৱা আছিল manuscripts বুলি কোৱা আছিল সো অপচন বি ইজ দা ৰাইট আনসাৰ কিন্তু ইয়াত নট কারেক্ট টু বিচাৰিব কৈছে these were usually written on palm leaf ত লিখে টকৌ গছৰ পাতত লিখে
or on the specially prepared bark of a tree called birch ঠিক আছে birch গছৰ বাকলি হাসি গছৰ বাকলিত লিখে নতুবা পাম গছৰ লিভত এটো শুদ্ধ কথা আমি জানো এটো কথা manuscripts were written in sanskrit language this is wrong ঠিক আছে সংস্কৃতত লিখা নাছিল কিহত লিখিছিল প্ৰাকৃত ল্যাঙ্গুৱেজত লিখিছিল manuscripts কিহত লিখিছিল প্ৰাকৃত ল্যাঙ্গুৱেজত লিখিছিল আৰু এই ঠিক আছে এটো কথা আমি জানিব লাগিব manuscript প্ৰাকৃত ল্যাঙ্গুৱেজত লিখিছিল আৰম্ভতে সংস্কৃতত লিখা নাছিল সো নট কাৰেক্ট হৈছে সো যেটো ভুল আছে হেতুৱে আমাৰ শুদ্ধ উত্তৰ হৈ যাব দিস ইজ দা আনসার অপশন ডি ইজ দা রাইট আনসার ক্লিয়ার হৈছে বুজি পাইছো নেক্সট আগবাঢ়ো okay so this is next question কি কৈছে in the context of the inscription বোৰ কি আছিল শিলালিপি বা তাম্ৰলিপি হয়নে কোট লিখিছিল এবোৰ হাৰ্ড সাৰফেসত শিলালিপি হলে শিলত লিখিব তাম্ৰলিপি হলে মেটেলত বা তামত লিখিব ঠিক আছে তাৰ মানে ই কোট লিখিছিল হাৰ্ড সাৰফেসত লিখা হয় সদায় ইনস্ক্ৰিপশন in the context of inscription consider the following statement writings are engraved only on stones বুলি কৈছে কেৱল মাত্ৰ শিলত লিখে বুলি কৈছে are called inscriptions this is wrong it can be written both on stones and on metals ধাতুত লিখিব পাৰে মেটেলত নতুবা শিলত লিখিব পাৰে যত লিখিব হাৰ্ড সাৰফেস হ'ব লাগিব only on stone বুলি কলে হেতু ভুল হ'ব যিকোনো টান সাৰফেসত লিখিব পাৰে যেনে ধাতু বা মেটেল so this is wrong statement sometimes kings got their orders inscribed so that people could see read and obey them this is right answer এইবোৰ কি লিখা হৈছিল যাতে কিংৰ যেটো অৰ্ডাৰ আছে অৰ্ডাৰ বিলাক ইয়াত লিখা হৈছিল তাম্ৰলিপি বা শিলালিপিত ইনস্ক্ৰিপশনত যাতে মানুহে তাক দেখা পায় পঢ়ে আৰু সেই অৰ্ডাৰবোৰ ফলো কৰে statement 1 is wrong কিয় wrong কাৰণ only on stone বুলি কৈছে this can be written both in stone and metal but statement 2 is right so option B is the right answer 2 only clear okay so it is an important question hai ha Kandahar inscription or oporat question খুদিব পাৰে Kandahar inscription to ক'ত আছে Kandahar inscription to আছে আফগানিস্তান লগতে Kandahar inscription to কুন্দন ৰজাৰ অৰ্ডাৰ লিখা আছে অশোকৰ কথা লিখা আছে অশোকৰ অৰ্ডাৰ লিখা আছে ৰজা অশোক আৰু প্ৰেজেন্ট ডে আফগানিস্তানত Kandahar inscription পোৱা যায় so ইয়াত যেটো প্ৰশ্ন হৈছে Ashoka's inscription founded in Kandahar was written in which language and script which of the script and language কি ভাষাত বা কি স্ক্ৰিপ্টত লিখা হৈছিল তো অপশন কিটা চাও ইয়াৰ ভিতৰত Kandahar inscriptionত কি ভাষাত লিখা হৈছিল the right answer is Greek and Aramaic Kandahar inscription কি ভাষাত লিখা হৈছিল গ্ৰীক এণ্ড এৰামিক সো এইখন ছবি Kandahar inscriptionৰ এনসিআৰটি পাব আপোনালোকে বা আমাৰো যেটো এনসিআৰটি সিৰিজ চলি আছে তাতে আমি ভিডিওত কভাৰ কৰিছো এটো ঠিক আছে তো ইয়াত Kandahar পঢ়িলো গুটেখিনি কথা the inscription dated about কিমান দিন আগৰ 2250 বছৰ আগৰ was found in Kandahar present day Afghanistan আছে it was written on the orders of the ruler named Ashokar order মতে ইয়াত লিখা হৈছিল এই ইনস্ক্ৰিপশন কি ভাষাত লিখা আছে the inscription was written in two different script and language Greek on top ইয়াতে কি ভাষা ব্যৱহাৰ কৰিছে ওপৰৰ অংশত গ্ৰীক ভাষা ব্যৱহাৰ কৰিছে আৰু তলৰ অংশত Aramaic ভাষা and Aramaic below ঠিক আছে Aramaic below so Kandahar inscription to কি ভাষা আৰু কি স্ক্ৰিপ্ট ব্যৱহাৰ কৰি লিখা হৈছে Greek and Aramaic ঠিক আছে so ইয়াত option D is the right answer বুজি পাই গল আপোনালোকে Kandahar inscription is written on Greek and Aramaic Greek on top Aramaic on bottom বা below জি কয় বুজি পাইছে ইম্পৰ্টেন্ট হয় এটো প্ৰশ্ন নেক্সট প্ৰশ্নলৈকে আহিছো আমি which of the following archaeological site does not provide evidence of hunter gatherers ঠিক আছে hunter gatherer মানুহবোৰ ক'ত আছিল hunter gatherer মানুহবোৰ আছিল Paleolithic ageৰ সাইট সমূহৰ নাম মেনশন কৰা আছে আমাৰ কিতাপত সো Paleolithic ageৰ যোনসমূহ সাইট হ'ব সেইখিনিত hunter gatherer থাকিব তাৰ বাহিৰে বেলেগ সাইটত কিন্তু hunter gatherer নাথাকিব যেনেকৈ ভীমবেটকা আমি ৰক পেইন্টিং পাইছো ৰক পেইন্টিং বোৰত কি আছিল কিছুমান জন্তুৰ ছবি আছিল ঠিক আছে জন্তুক মানুহে এটাক কৰি থাকাও ছবি আছিল তো ভীমবেটকা মধ্যপ্ৰদেশত যিখন আছে হিয়া কি সাইট Paleolithic সাইট আৰু তাৰে মানুহ hunter gatherer আছিল সো ভীমবেটকা cannot be the answer ঠিক আছে হান্সগিৰ কথা আমি পাইছো হান্সগি ক'ত আছিল আমাৰ হান্সগি আছিল কৰ্ণাটকাত আছিল ঠিক আছে হান্সগিৰ কথা আমি পাইছো
কুৰ্ণল কেভৰ কথা পাইছো আমি কুৰ্ণল কেভছ আমাৰ ক'ত আছিল আন্ধ্ৰ প্ৰদেশত আছিল কুৰ্ণল কেভছত আমি কি পাইছো এশেছ ছাই পাইছো ছাই পাইছো মানে জুই জ্বলাইছিল আৰু এইবোৰ পেলিঅলিথিক সাইটছ আছিল এইবোৰ কথা কিতাপত মেনশন আছে বাট চিৰাণ্ডৰ কথা কিতাপত আমি পোৱা নাই চিৰাণ্ড এটা কি হয় হি নিঅলিথিক সাইট হয় বাকি কেইটা পেলিঅলিথিক সাইট হয় ভিমবেটকা হান্সকি এণ্ড কাৰ্ণল কেভছ পেলিঅলিথিক সাইট হয় তাত হান্টাৰ গেদাৰাৰ থাকিব চিৰাণ্ডত হান্টাৰ গেদাৰাৰ নাছিল ঠিক আছে বুজি পাইছো সো এনেকৈ এইটো এটেম্প কৰিব লাগিব অলপ যদি আমি মনত পেলাও ভিমবেটকাৰ কথা কি পঢ়িছো আমি ভিমবেটকা ৰক পেইন্টিং আছিল ইয়াতে ৰক পেইন্টিংৰ কথা পঢ়িছিলো ইউনেস্কো হেৰিটেজ সাইট বুলিও কৈছো ইয়াক আৰু ক'ত আছে এখন মধ্য প্ৰদেশত আছে এমপি হান্সকিখন ক'ত আছে হান্সকিখন কৰ্ণাটকাত আছে অলপ মনত পেলালো কি পঢ়িছো আমি ইয়াৰ বিষয়ে হান্সকিত কি আছিল হেবিটেশন কাম ফ্যাক্টৰি সাইট আছিল ৰাইট হেবিটেশন কাম ফ্যাক্টৰি সাইট তাৰমানে য'ত শিলৰ stone tools নিৰ্মাণ কৰা হৈছিল হেবিটেশন কাম ফ্যাক্টৰি সাইটস আৰু ইয়াত যিসমূহ ষ্টন টুল নিৰ্মাণ কৰা হৈছিল সেইসমূহ লাইমষ্টোন দি ব্যৱহাৰ কৰা হৈছিল তাত কি ষ্টন ব্যৱহাৰ কৰা হৈছিল লাইমষ্টোন ঠিক আছে কৰ্ণল কেভছ ক'ত আছে আন্ধ্ৰ প্ৰদেশত আছে আন্ধ্ৰ প্ৰদেশ লগতে কৰ্ণল কেভছত আমি কি পাইছো আমি এছ পাইছো এছ পাইছো মানে কি ইয়াত ফায়াৰৰ ব্যৱহাৰ আছিল জুই জ্বলোৱা হৈছিল এইখিনি কথা আমি মনত পেলাই ললো এবাৰ ঠিক আছে সো প্ৰশ্ন এইবিলাকৰ পৰাও দিব পাৰে নেক্সট প্ৰশ্ন ফালে আগবাঢ়ো এইটো কথাই কৈছে ইয়াতে caves of Bhimbetka, Hansky and Karnal are the sites from which archaeologists have found evidence of hunter-gatherers. So these are Paleolithic sites. কিন্তু চিৰাণ to কি হয়? চিৰাণ is a Neolithic site. এইটো কথা মনত ৰাখিব ঠিক আছে Bhimbetka caves are situated close to the river Narmada. এইটো আমি জানো যেহেতু Bhimbetka খন ক'ত আছে Bhimbetka খন আছে মধ্য প্ৰদেশত সো ই নৰ্মদাৰ পাৰত অৱস্থিত কিন্তু এইটো কথা জানি থব লাগিব যে Hansky and Karnal caves ক'ত আছে Tungabhadra river পাৰত Hansky and Karnal caves to আমি to South India ফালে দেখা পাও Hansky in Karnataka and Karnal caves in Andhra Pradesh so কোনখন নদীৰ পাৰত Hansky and আৰু Karnal caves আছে কি আছে Tungabhadra river Tungabhadrar পাৰত Tungabhadra নদীৰ পাৰত Hansky আৰু Karnal caves আছে মনত ৰাখিব লাগিব এইটো কথা আমি ঠিক আছে নেক্সট আগবাঢ়ো ওকে কি কৈছে which of the following site is our neolithic archaeological site so neolithic or কি properties আছিল তাত খেতিবাতি হৈছিল ঠিক আছে তেনেকুৱা আমি পাইছিলো কিবা কিবি সো নিঅলিথিক সাইট কোন কেটা নিঅলিথিক সাইটৰ বিষয়ে আমি পঢ়িছো মেহেৰগড়ত কটন উৎপাদন হৈছে নিঅলিথিক সাইট হয় এগ্ৰিকালচাৰ হৈছিল বুৰজাহাম কাশ্মীৰৰ কথা আমি পঢ়িছিলো যত নেকি আমাৰ মাটিৰ তলৰ কিছুমান পিট হাউসেস আছিল মাটিৰ তলৰ ঘৰবোৰ আছিল ঠিক আছে বাকি মহাগাৰা আৰু কলদি হোৱা আমি পঢ়া নাই কিন্তু দাউজেলি হাডিঙৰ কথা আমি পঢ়িছো দাউজেলি হাডিং নিঅলিথিক সাইট যত মৰ্টাৰ এণ্ড পেসেল পোৱা গৈছে এই খুন্দণ্ড পোৱা গৈছে আৰু দাউজেলি হাডিং আমাৰ অসমত অৱস্থিত নৰ্থ ইষ্টত অৱস্থিত ডিমা হাছাও ডিস্ট্ৰিক্টত অৱস্থিত ঠিক আছে সো 1 2 and 5 এই কেইটা হৈছে নিঅলিথিক সাইট এটা আমি অপচন চাও ইয়াত 1 and 2 only বুলি কৈছে মানে 5 টো আহা নাই ইয়াত 4 and 5 only বুলি কৈছে ইয়াতো 5 টো আহা নাই ইয়াতো 1 ও আহা নাই 2 ও আহা নাই 3 and 4 ইয়াতো 1 ও আহা নাই 2 ও আহা নাই সো এইকিটা নহয় ইয়াত আমি এই তিনটা হয় বুলি পাইছো কিতাপত মেনশন আছে যেহেতু এই তিনটা অপশন কোড আছে ডিড আছে বাকি 3 আৰু 4 কি হ'ব নিঅলিথিক সাইট হৈ যাব বুজি পাইছো তো মহাগাৰা আৰু কলদি হোৱা এই দুটাও নিঅলিথিক সাইট হ'ব বুলি আমি মনত ৰাখিলো বাকি আমি কিতাপ পঢ়োতেও আমি পাম যে মেহেৰগড় বুৰজাহাম আৰু দাউজেলি হাডিং অলৰেডি নিঅলিথিক সাইট হয় তাৰ পৰা হি যেটো কথা আমি জানো তাৰ পৰা আমি বাকিখিনি উলিয়াই লব পাৰিলো অপশন ডি উইল বি দা ৰাইট আনসাৰ ফৰ দিস কোৱেশ্চন বুজি পাইছে আপোনালোকে এনি ডাউট কমেন্টত জনাব ডাউট নাথাকিলেও কমেন্টত জনাব অলপ ইন্টাৰেক্ট হলে ভাল লাগে যে আপোনালোকে চাই আছে বস্তুখিনি কামত আহি আছে তেনেকুৱা যদি ইন্টাৰেক্টিং হয় তেতিয়া ভাল লাগে ৰাইট কমেন্টবোৰ মই পঢ়ো গোটেইকেইটা কমেন্ট পঢ়িব লাগিব এনেকুৱা নহয় যে হিউজ কমেন্ট আহি আছে যে এটা দুটা আহে মই পঢ়ো ধুনীয়াকে ভাল লাগে ইন্টাৰেক্ট কৰিলে গম পোৱা যায় যে কোনবাই নহয় কোনবাই ভিডিঅ'খিনি চাই আছে এইটো কথা আমি ডিসকাস অলপ আগত কৰিলো সো এটেম্প কৰক কোৱেশ্চনটো নিজে কি কৈছে in the context of the construction of archaeological stone tools consider the following statement places where those stone tools were made are known as factory sites তো এইটো সঁচা কথা আমি পঢ়িছো য'ত stone tool বিলাক বনোৱা হৈছে সেই ঠাইবোৰক factory site বুলি কোৱা হৈছিল ৰাইট আৰু এটা আছিল হাইবিটেশন কাম factory site তাৰমানে য'ত stone tool বনোৱা হৈছিল আৰু তাত মানুহ বাস কৰিছিল
তাক হেবিটেশন এণ্ড ফেক্টৰী সাইট বুলি কৈছিল তো ইয়াতে য'ত বনোৱা হৈছিল সেইটো হৈছে ফেক্টৰী সাইট ঠিক আছে এতিয়া ষ্টন টুল বনাবলৈ দুটা টেকনিক ইউজ কৰা হৈছিল মনত আছে আপোনালোকৰ ষ্টন এণ্ড ষ্টন শিলেদি শিলত মাৰি মাৰি ফেলে আমি কি কৰো ষ্টন টুল এটা বনাও আৰু এটা আছিল প্ৰেছাৰ ফ্লেকিং টেকনিক যেটোৰ ওপৰত প্ৰশ্নটো আহিছে the technique used in the manufacture of these stone tools was called pressure flaking মানে কি হাতুৰি এটা ললো শিল এটা ললো তাত কুবাই তাৰ পৰা আমি অলপ শিলটোৰ পৰা কিছু অংশ এৰুৱাই আমি এটা ষ্টন টুল বনাম যেটোক নেকি প্ৰেছাৰ ফ্লেকিং বুলি কোৱা হয় সো ইয়াটো দুইটা অপচন কাৰেক্ট হৈ যাব both 1 and 2 ঠিক আছে ওকে সো য'ত ষ্টন টুল বনোৱা হৈছিল তাকটো ফেক্টৰী সাইট বুলি ক'ব এতিয়া ষ্টন টুল বনোৱা দুটা টেকনিক আছিল এটা আছে ষ্টন অন ষ্টন এটো দেখিছো এটো এটা শিল শিলেদি শিলত মাৰি মাৰি এটা টুল বনাই থকা হৈছে আন এটা আছিল কি এটা শিলক হাতুৰি এটাৰ জৰিয়তে মাৰা হৈছে মানে প্ৰেছাৰটো বেছিকে দিয়া হৈছে হাতুৰি দি যদি মই গজালটো মাৰো কি হ'ব প্ৰেছাৰ বেছিকে পৰিব সো প্ৰেছাৰটো বেছিকে দিয়া হৈছে ইয়াত যাক নেকি প্ৰেছাৰ ফ্লেকিং টেকনিক বুলি কোৱা হয় গম পালো এইটো কথা আমি ঠিক আছে নেক্সট প্ৰশ্ন ফেলে আহিছো ট্ৰেসিস অফ এস এটো অলপ আগত পঢ়িলো সাই কোড পোৱা গৈছে কোৰ্নেল কেপছত সাই পোৱা গৈছে যেটোৱে আমাক নেকি কি বুলি কয় যে সেই সময়ত পেলিওলিথিক এজত জুইৰ ব্যৱহাৰ আছিল এটা কোৰ্নেল কেপছটো আছে ক'ত কোৰ্নেল কেপছ আমাৰ অন্ধ্ৰ প্ৰদেশত আছে ৰাইট কোৰ্নেল কেপছ ক'ত আছে অন্ধ্ৰ প্ৰদেশ এটা গোটেইকেইটা অপচনৰ বিষয়ে যদি অলপ পঢ়ি লওঁ ভীমবেটকাৰ বিষয়ে আমি ইতিমধ্যে পঢ়িছো ৰক পেইন্টিং আছে আৰু ক'ত আছে এই মধ্য প্ৰদেশত আছে হান্সগিৰ বিষয়ে পঢ়িলো কৰ্ণাটকাত আছে হান্সগি আছিল কি ফেক্টৰী কাম হেবিটেশন সাইট পাটনে ক'ত আছে পাটনে আছে মহাৰাষ্ট্ৰ পাটনে মহাৰাষ্ট্ৰত আছে পাটনে ক'ত আছে মহাৰাষ্ট্ৰ ইয়াত কি পোৱা গৈছে ইয়াত অষ্ট্ৰিচ চৰাই বা অষ্ট্ৰিচ পক্ষীটোৰ কিছু তাত যে অষ্ট্ৰিচ পক্ষী আছিল সেই বিষয়ে পোৱা গৈছে কাৰণ অষ্ট্ৰিচ পক্ষীৰ কিছু জীৱাশ্ম পোৱা গৈছে আৰু লগতে এগ পোৱা গৈছে অষ্ট্ৰিচ পক্ষীৰ কি পাইছে এগ পাইছে ঠিক আছে সো এটু ক'ত আছে পাটনে মহাৰাষ্ট্ৰত আছে বাট ইয়াত আমাক অকল এছ সাইড বিষয়ে দিছে দিস ইজ কৰ্নেল কেপছ বুজি পাই গলো আমি ঠিক আছে which of the following is famous for prehistoric rock painting ক'ত আমি পাইছো ভীমবেটকাত আমি rock painting পাইছো ৰাইট মনত আছে ঠিক আছে সো এটো এটা প্ৰশ্ন এনেকুৱা প্ৰশ্ন আহে match the following কৈছে পেলিওলিথিক পিৰিয়ড কেতিয়াৰ পৰা কেতিয়ালৈকে আৰম্ভ হৈছে 2 মিলিয়ন ইয়াৰৰ পৰা 12000 বছৰলৈকে ঠিক আছে পেলিওলিথিক পিৰিয়ড starts from 2 million years to 12000 years ago মেসোলিথিক কেতিয়াৰ পৰা আৰম্ভ হৈছে 12000 লৈকে পেলিওলিথিক চলিল সো 12000 ৰ পৰা 10000 লৈকে মেসোলিথিক কাৰণ 10000 ৰ পৰা আকৌ নিওলিথিক ষ্টাৰ্ট হৈ যাব মেসোলিথিক starts from beginning from 12000 and lasting till about 10000 years ago নিওলিথিক কেতিয়াৰ পৰা আৰম্ভ হৈছে নিওলিথিক আৰম্ভ হৈছে 10000 বছৰৰ পৰা যত নেকি খেতি বাতি আৰম্ভ এগ্ৰিকালচাৰ ষ্টাৰ্ট হৈ গৈছে আনহাতে যেটো মেগালিথিক ৰৈ গল মেগালিথিকটো আমি ক'ব লাগিব যে 2500 পৰা 1900 বছৰলৈকে সো অপচন কোনটো কাৰেক্ট হৈ যাব এ ৰ লগত 2 আহিছে a2 b ৰ লগত 3 a2 b3 অকল অপচন এট আছে a2 b3 c4 d c4 ঠিক আছে মেগালিথিকটো এটো হৈ যাব এটো আমি নিজে উলিয়ালো বাকি পেলিওলিথিক মেসোলিথিক নিওলিথিকৰ বিষয়ে পঢ়িছো সেই তিনটা আমি কৰি দিওতে মেগালিথিকটো ওলাই গৈছে ঠিক আছে তেনেকে কৰিব পৰা যাব এটা মেগালিথিকৰ বিষয়ে আমি মনত ৰাখিব লাগিব মেগালিথিক পিৰিয়ড কোনটো পিৰিয়ড আছিল the period when the megalithic monuments were constructed is known as the megalithic period existing between 2500 to 1900 years ago ঠিক আছে 1900 years ago তো এইখিনি সময়ছোৱাক যত নেকি মেগালিথিক মনুমেন্টস কনস্ট্ৰাক্ট কৰা আছিল তাক কি পিৰিয়ড বুলি কয় মেগালিথিক পিৰিয়ড বুলি কয় 2500 পৰা 1900 বছৰ আগতে অলমোস্ট এই যেটা মহাজানা পিৰিয়ডৰ কথা আপুনি বুলি ক'ব পাৰে সেইখিনি পিৰিয়ডৰ আশেপাশে গুপ্তা পিৰিয়ড বুলি ক'ব পাৰে মেগালিথিক মনুমেন্টস যত যেটা কনস্ট্ৰাক্ট কৰা হৈছিল ঠিক আছে ওকে নেক্সট প্ৰশ্ন ফেলে আগবাঢ়িছো হান্সগিৰ কথা কৈছে হান্সগি আৰ্লি পেলিওলিথিক সাইট সঁচা কথা ইয়াত লগত কি কৰা হৈছিল ফেক্টৰী কাম হেবিটেশন সাইট আছিল টুলস বনোৱা আছিল আৰু টুলসবোৰ লাইমষ্টোন দি বনোৱা হৈছিল কিন্তু ইয়াত কি কৈছে most tools were made from sandstone this is wrong so one only কাৰণ কিহেদি বনাইছিল লাইমষ্টোন দি বনাইছিল ন টুল বিলাক কিহেদি বনাইছিল টুল বিলাক লাইমষ্টোন দি বনাইছিল বুজি পালো আমি টুল বিলাক লাইমষ্টোন দি বনাইছে না কি sandstone দি বনোৱা নাই that's why option 2 is wrong but option 1 is correct statement 2 is not correct কিয় most of the tools were from limestone ঠিক আছে হান্সগিৰ কি টুলস ব্যৱহাৰ কৰা হৈছিল লাইমষ্টোন নেক্সট প্ৰশ্নটো এবাৰ চাই লওক পঢ়ক ধুনিয়াকে আমি ডিসকাস কৰিছো অলৰেডি এই প্ৰশ্নৰ বিষয়ে
পঢ়িলে কি কৈছে ইন দ্য কনটেক্সট অফ দ্য এভিডেন্স অফ অষ্ট্ৰিচ পক্ষীৰ কথা কৈছে সো দ্য oldest evidence of existence of ostrich in India has been obtained from Neolithic period. This is wrong. Ostrich পক্ষীৰ যিটো এভিডেন্স পোৱা গৈছে হিয়া পেলিওলিথিক এজৰ এভিডেন্স পোৱা গৈছে ঠিক আছে কাৰণ আমি অষ্ট্ৰিচ পক্ষীটো যেতিয়া পঢ়িছো পাটনে ইন মহাৰাষ্ট্ৰ একেলগে ভিম্বেটকা পঢ়িছো একেলগে হান্সকি পঢ়িছো একেলগে কৰ্নেল কেপছ পঢ়িছো গুটেই কেইটা পেলিওলিথিক সো অষ্ট্ৰিচ যে পাইছে পাটনে ইন মহাৰাষ্ট্ৰ হেটো কেতিয়াৰ হ'ব পেলিওলিথিকৰ হ'ব Evidence of ostrich eggshells were found in Patna in Andhra Pradesh. This is wrong. It's not Andhra Pradesh. It's Maharashtra. Kot poa goise Patna in Maharashtra. ठीक है So this statement is also wrong. Designs were engraved on pieces, on some pieces, while beads were also made out of them. This is right statement. ठीक है ostrich পক্ষীৰ যিমু কণী পোৱা গৈছিল কণী কিছু ডিজাইন এনগ্ৰেভ কৰা হৈছিল আৰু হেতুৰ পৰা কিছু মালাও বনোৱা হৈছিল ostrich পক্ষীৰ কণীৰ পৰা so 3 only is the right answer. That's it. Clear হৈছে বুজি পাইছে ওকে সো ফাইনালি আজিৰ ভিডিও আমি ইয়াত এন্ড কৰিম যদি ম্যাথছৰ এটা কোৰ্স লব বিচাৰিছে কম্প্ৰিহেনসিভ কোৰ্স প্ৰত্যেকটো গ্ৰেড 3 এক্সাম কভাৰ কৰি ফেলে লাৰ্নিং কিউব এপত গৈ ফেলে চেক কৰিব পাৰে ঠিক আছে লগতে আপোনালোকে এইটো নম্বৰত WhatsApp কৰিও ইনকুৱাৰি কৰিব পাৰে লগতে ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক থাকিব টেলিগ্ৰাম গ্ৰুপৰ লিংক থাকিব আপোনালোকে জয়েন হৈ ল'ব এই PDF সমূহ তাত আমি শেয়াৰ কৰিম লগতে কমিউনিকেট কৰি থাকিম কানেক্ট হৈ থাকিম কমেন্ট সেকশনত কিবা আখৰ জনাই থৈ যাব আৰু আপোনালোকৰ সাপোৰ্ট পালে আমি এই ধৰণে NCERT বেস MCQ ভিডিও লৈ আহিম আগলৈ থ্যাংক ইউ সো মাচ খুব ভাল লাগিল পুনৰ লগ পাম আপোনালোকক